নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি লৈ আহিছোঁ প্ৰায় 1500টা পোষ্ট। ইয়াতে দেখিব পাইছে স্ক্ৰীনত। ইউনিয়ন বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে 15টা পোষ্ট মুকলি হৈছে আৰু পোষ্টৰ নামটো দিয়া আছে লোকেল বেংক অফিচাৰ LBO। তাৰ কাৰণে 1500টা পোষ্ট আৰু এপ্লাই মোডটো ইয়াতে দিয়া আছে অনলাইন। তাৰপিছত আহিলে লাষ্ট ডেট, ইয়াতে 13 নৱেম্বৰ 2024 লাষ্ট ডেট। নেক্সট তাৰপিছত আহিলে ইয়াতে ইম্পৰ্টেণ্ট ডেট কেইটামান দিছে। ইয়াতে দেখিব পাইছে নটিফিকেশ্যন ডেট। নটিফিকেশ্যনৰ ডেট আপোনালোকৰ কাৰণে ওলাইছিলে 23 অক্টোবৰ 2024 আৰু এপ্লাই ষ্টাৰ্টিং ডেট, এপ্লাই ষ্টাৰ্ট হৈছে 24 অক্টোবৰৰ পৰা আৰু এপ্লাই লাষ্ট ডেটটো ইয়াতে দিয়া আছে 13 নৱেম্বৰ আৰু এক্সামৰ ডেটটো নটিফাই লেটাৰ অৰ্থাৎ পিছত আপোনালোকক দিয়া হ'ব। তাৰপিছত আহিলে আপোনালোকৰ ইউনিয়ন বেংক অফ ইণ্ডিয়া, ইয়াৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াতে এপ্লিকেশ্যনৰ ফিজটো দিয়া আছে। জেনেৰেল কেটেগৰীৰ কাৰণে, জেনেৰেল EWS OBCৰ কাৰণে 850 টকা, SC ST PWDৰ কাৰণে 175 টকা আৰু পে'মেণ্ট মোডটো ইয়াতে দিয়া আছে। অনলাইন পে'মেণ্ট হ'ব আপোনালোকৰ। গুগল পে', ফোনপে' যিকোনো ফালৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন কথাটো। আপোনালোকে কি পাছ কৰিব লাগিব এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে। ইয়াতে দিয়া আছে আপোনালোকে 1500টা যোনটো ভেকেঞ্চি ওলাইছিলে তাৰ কাৰণে আপোনালোকে এইটো লোকেল বেংক অফিচাৰ, তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব এনি গ্ৰেজুৱেশ্যন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে কোনো ধৰণৰ কথা নাই যে আপোনালোকে ছায়েন্সে হওক বা আৰ্টছে হওক বা কমাৰ্চে হওক, আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে এখন লিষ্ট দিয়া আছে। এই লিষ্টখনত ইয়াতে দিয়া আছে অন্ধ্ৰপ্ৰদেশ, আছাম, গুজৰাট, কৰ্ণাটক, কেৰেলা, মহাৰাষ্ট্ৰ ক'ৰ কাৰণে কিমান পোষ্ট ওলাইছে। ইয়াতে এইখিনি দেখিব পাইছে। অসমৰ কাৰণে 50টা আছে। এইখিনি আপোনালোকে চাই ল'ব কিহৰ কাৰণে ওলাইছে ভিডিঅ'টো প'ষ্ট কৰি। তাৰপিছত নেক্সট আহিলে বয়সৰ কথাটো। বয়সৰ কথাটো ইয়াতে দিয়া আছে 20 বছৰৰ পৰা 30 বছৰ আৰু এইটো ধৰা হ'ব 1 অক্টোবৰ 2024লৈকে। তাৰপিছত ইয়াতে এজ ৰিলেক্সনো আছে অলপ। তাৰপিছত আহিলে ইয়াতে চেলাৰী কথাটো। বেচিক পে' স্কেল চেলাৰী আপোনালোকৰ কেনেধৰণৰ হ'ব। ষ্টাৰ্টিং বেচিক পে' হ'ব আপোনালোকৰ 48,480 টকা আৰু এনুৱেল ইনক্ৰিমেণ্ট 2000 টকা ফৰ দ্য ফাৰ্ষ্ট 7 year আৰু আফটাৰ 7 year দ্য চেলাৰী অফ ৰিচ 62,480 ৰুপিজ হ'ব। নেক্সট ইনক্ৰিমেণ্ট, ইয়াতে গোটেইখিনি ইনক্ৰিমেণ্ট, ফাইনেল ইনক্ৰিমেণ্ট গোটেইখিনি কথা ইয়াতে দিয়া আছে। এইখিনি আপোনালোকে চাই ল'ব, পঢ়ি ল'ব ভিডিঅ'টো প'ষ্ট কৰি। মই যদি সকলোখিনি পঢ়ি দিওঁ ভিডিঅ'টো বহুত এটা দীঘলীয়া ভিডিঅ' বনি যায়। তাৰপিছত ইয়াতে আহিলে আপোনালোকৰ এক্সাম প্ৰচেছটো কেনেধৰণে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ইয়াতে আপোনালোকক চিলেকশ্যনৰ কাৰণে ফাৰ্ষ্ট দিয়া আছে এটা ৰিটেন এক্সাম হ'ব। 2 নম্বৰতে হ'ব গ্ৰুপ ডিছকাছ ইণ্টাৰভিউ এটা হ'ব। তাৰপিছত হ'ব লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট, লোকেল লেংগুৱেজৰ ওপৰত এটা আপোনালোকৰ টেষ্ট হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু নেক্সট আহিব আপোনালোকৰ কাৰণে মেডিকেল এক্সামিনেশ্যন। তাৰপিছত ইয়াতে আহিলে ইয়াতে লাষ্ট ডেটৰ কথাটো দিছে, কেতিয়ালৈ লাষ্ট ডেট আছে। লাষ্ট ডেটটো 13 নৱেম্বৰত আছে। 13 নৱেম্বৰৰ আগতে আপোনালোকে অনলাইন কৰি ল'ব পাৰিব। আৰু ইয়াতে অনলাইন এপ্লাই লিংককেইটা দিয়া আছে। এইকেইটা যোনকেইটা এপ্লাই লিংক দিয়া আছে এইকেইটা মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাব আপোনালোকে। ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে গৈ তাৰ পৰা পোনে আপোনালোকে অনলাইন কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে আৰু নতুন চাকৰি খবৰ আহি আছে, মই জনাই আছোঁ মোৰ চেনেলত, গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। ধন্যবাদ।